সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত 10,000 টকা আজি সোমাই গ'ল। কিছুমানৰ একাউণ্টত কিন্তু আজি সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো সোমাই গ'ল। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে আৰু আপোনালোকৰ ভেৰিফাই লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত আজি পইচা সোমাই গৈছে। যদি আপোনালোকে এতিয়াও ভেৰিফাই লিষ্টটো চেক কৰা নাই, কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই ল'ব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত আজি সেলফ হেল্প গ্ৰুপত 10,000 টকাটো সোমাই গৈছে। কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো সোমাইছে নে সোমোৱা নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। তাৰপিছত ইয়াত চাব দিছে 3 ডট। এতিয়া আপোনালোকে ফাৰ্ষ্ট 3 ডটৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব এইফালত দিছে 3 ডট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব 3 ডট। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব কিন্তু বহুতো অপশ্যন দিয়া আছে। ফাৰ্ষ্ট চাব হোম দিয়া আছে, 2 নম্বৰত এবাৰ 3 নম্বৰত ৰেজিষ্ট্ৰেশ্যন দিয়া আছে। ইয়াত 3 নম্বৰ 4 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ষ্টেটাছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, যিহেতু আপোনালোকে পেমেণ্টটো চেক কৰিব। 4 নম্বৰত চাব দিয়া আছে পেমেণ্ট ষ্টেটাছ। আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনত ক্লিক কৰিব। ইয়াত চাব 3 নম্বৰত আহি যাব নো ইয়ৰ পেমেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব নো ইয়ৰ পেমেণ্ট। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট আহি যাব ইয়াত বেংকৰ নাম, 2 নম্বৰত আহি যাব বেংকৰ একাউণ্ট নম্বৰ, 3 নম্বৰত আহি যাব বেংকৰ একাউণ্ট নম্বৰ আৰু কেপচা। ফাৰ্ষ্ট আপোনালোকে ফৰ্মটো জমা দিয়াৰ সময়ত যিটো একাউণ্ট নম্বৰ জমা দিছিল বা যিটো একাউণ্ট পাছবুক জমা দিছিল, ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ নামটো আপোনালোকে ইয়াত চাৰ্চ কৰিব। যিটো আপোনাৰ বেংকৰ নাম হয় আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব, কিন্তু বেংকৰ নামবিলাক আহি যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ একাউণ্ট নম্বৰ আছে এই দুটাৰ চেম একাউণ্ট নম্বৰ বহাই দিব। ইণ্টাৰ একাউণ্ট নম্বৰ, কনফাৰ্ম একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে কেপচাটো বহাই দি তলত চাব চেণ্ড OTP। এতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ মোবাইল নম্বৰ দি আছে তাত কিন্তু লগে লগে OTP আহি যাব। তাৰপিছত তলত ইয়াত কিন্তু OTPৰ অপশ্যন আহি যাব ইণ্টাৰ OTP। তাৰপিছত আপোনালোকে OTPটো সেইটো ঘৰত বহাই দিব। ইণ্টাৰ OTPত আপোনালোকে OTPটো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে ভেৰিফাই OTP। তাৰপিছত আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ ইয়াত সকলো শ্ব' কৰিব। এতিয়া আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিত আবেদন কৰিছে, অৰুণোদয় বা চৰকাৰী ঘৰ বা যিকোনো আপোনালোকে চৰকাৰী আঁচনিত আবেদন কৰিছে, ইয়াত কিন্তু সকলো নাম ইয়াত শ্ব' কৰিব। কিন্তু ফাৰ্ষ্ট স্কিম নাম আহি যাব আৰু এইফালত আপোনাৰ ট্ৰানজেকশ্যন ID আহি যাব। আপোনালোকে ফাৰ্ষ্ট চাই ল'ব। তাৰপিছত ইয়াত চাব ওপৰত দি আছে ডাউনলোড। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, লগতে কিন্তু ইয়াত PDF-টো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে PDF-টো অন কৰি চাই ল'ব যে আপোনাৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে আৰু কোনটো স্কিমৰ নাম। ইয়াত কিন্তু সকলো শ্ব' কৰিব এনেকুৱাকৈ। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ কাৰণে আবেদন কৰিছে তেনেহ'লে আপোনালোকে এনেকৈ চেক কৰক যে আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ পইচাবিলাক সোমাইছে নে সোমোৱা নাই। এনেকৈ নিজৰ মোবাইলৰ পৰা আজিয়ে চেক কৰক।